সেইখানে আমি জাল মাৰি আছো তাতে জাল মাৰি থাকাতে আমি সাপখান দেখা পালো অজগৰ পিছত অজগৰ সাপখান আমি জালত তুললো তোলাৰ পিছত আমি মানুহ মাতলো মানুহ বহুত জড়ো হ'ল প্ৰথমতে কি জালত উঠা নাছিলে সাপটো নেকি প্ৰথমে জালত উঠা নাই আমি খেদি জালত উঠাইছো আচ্ছা আচ্ছা উঠাৰ পিছত জালখনত সাপটা ৰাখলো ৰাখাৰ পিছত আমি মানুহ মাতলো বহুত মানুহ আহিল আহি আৰু মানুহে হাল্লা চিল্লা কৰি ফৰেষ্টাৰক মাতিল ফৰেষ্টাৰ আহি সাপটা ল'ল কিমান মান দীঘল হ'ব সাপটো সাপটা 6-7 মান হ'ব 6-7 মান কিমান হ'ব 10 ফুট মান হ'ব লম্বা এতিয়া ফৰেষ্টাৰে লৈ গ'ল সাপটো ফৰেষ্টাৰে লৈ গ'ল মাছ মাৰি থাকাতে জালখন ডাঙৰ সময়তে পানীৰ চাইডত দি আহিছিল অহাৰ পিছতে মই জালখন দাঙিলোঁ দাঙাৰ পিছতে সাপখন দেখা পোৱাৰ পৰা মানে জালখন অলপ ডাউন কৰি সেনে সাপটা জালত উঠাই দিলোঁ উঠাৰ পিছত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়া হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি মানে সাপটো উদ্ধাৰ কৰি লৈ গ'ল কিমান মান দীঘল আছিলে সাপটা কিমান মান দীঘল আছিলে দীঘল মোটামুটি 10 ফুট মান হ'ব এতিয়া মানে ফৰেষ্টাৰে লৈ গ'ল লৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।